Hello guys, welcome back to my YouTube channel. সবকে মেরি ক্রিসমাস। আজি 24 নাইট। আজি আমাৰ এক নং কোৱানি বাপ্তিস্ম মণ্ডলীত আমি কেনেকৈ ডেকোৰেশ্যন কৰিছোঁ আপোনালোকক দেখাম। তো মোৰ লগত আহক চাব। এইটো আমাৰ ফ্ৰণ্টৰ গেট হয় আৰু আপোনালোকক দেখাই আছোঁ আমাৰ ফ্ৰণ্টত কেনেকৈ সজোৱা হৈছে গোটেই লাইটিং দি। পুৰা ওপৰত ক্ৰুচো জিলিকি আছে আৰু ভাল লাগিছে। এইফালে আমাৰ সেলফি পইণ্ট বনোৱা হৈছে আৰু ওপৰতো লাইটিং চক ধুনীয়া আৰু এইফালে আমাৰ চাৰানি বনোৱা হৈছে। বহুত ধুনীয়া লাগিছে মানে। বাহিৰৰ পৰা চাৰ্চটো চাবলৈ ভাল লাগিছে। এইফালে আমাৰ গোটেই চাৰ্চ চৌকীকেইটা পুৰা লাইনত বহা হৈ গ'ল। আমাৰ বেদী ডেকোৰেশ্যন কৰা হ'ল আৰু অলপ দেৰি পিছতে আমাৰ প্ৰগ্ৰাম আৰম্ভ হ'ব। আৰু এইফালে আমাৰ দাদাসকলে বাদ্যযন্ত্ৰ ছেটআপ কৰি আছে। নতুন নতুন কাৰ্পেট মজা লাগি গৈছে কিন্তু। একেটাই আছে যে আৰু এইফালে পাষ্টৰৰ পৰা আমি বৰদিনৰ ওপৰলৈকে দুই এষাৰ শুনিম। চোৱা হওক। সৰ্বপ্ৰথমতে আমাৰ সৃষ্টিকৰ্তা প্ৰভু জীৱাক ধন্যবাদ দিওঁ, কিয়নো তেওঁ আমাক আশীৰ্বাদ কৰি গোটেই বছৰটো নিৰাপদে ৰাখিলে। আমি আকৌ এবাৰ বৰদিন উদযাপন কৰিবৰ কাৰণে সুযোগ পাইছোঁ আৰু সেইকাৰণে ধন্যবাদ জনাইছোঁ। বিশেষকৈ মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণেই প্ৰভু শ্ৰীকৃষ্ণই জগতলৈ মানৱৰূপে তেওঁ ঈশ্বৰ হৈও মানুহৰূপে জন্মগ্ৰহণ কৰিলে পৃথিৱীত। আৰু তেওঁ মানুহৰ মাজত থাকি মানুহক তেওঁ যে ঈশ্বৰ হয় সেই কথাটো প্ৰকাশ কৰিবৰ কাৰণে বিভিন্ন ধৰণে আচৰিত কাৰ্য কৰিলে আৰু শেষত নিজকে ক্ৰুচকাঠত বলি হৈ তেওঁ মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে নিজৰ তেজ বোৱালে। আৰু সেই বিশেষ দিন আজি আমি পালন কৰিবৰ কাৰণে প্ৰভুৱে আমাক সুযোগ দিয়াৰ কাৰণে আমি প্ৰভুক ধন্যবাদ জনাইছোঁ। সমগ্ৰ বিশ্বতে আজি এই দিন পালন কৰা হ'ব আৰু ইয়াৰ এটাই উদ্দেশ্য হৈছে যে মানৱ জাতিয়ে পাপৰ পৰা উদ্ধাৰ পাব লাগে। আজি যদি আমি চাওঁ পৃথিৱীখন চাৰিওফালে মানুহে অন্যায় অত্যাচাৰ লুণ্ঠন বিভিন্ন প্ৰকাৰৰ দুষ্কাৰ্যবিলাক হৈ আছে। এই সকলোবিলাক বন্ধ হ'ব লাগে আৰু তাৰ কাৰণে যীশুখ্ৰীষ্টই জগতলৈ আহিলে। গতিকে আমি তাকে পালন কৰিবৰ কাৰণে আমি সমগ্ৰ দেশবাসীক আমি অনুৰোধ জনাম যাতে এই বৰদিনে আমাক সকলোকে আশীৰ্বাদ নমাই আনক, শান্তি সম্প্ৰীতি দান কৰক ঈশ্বৰে। আৰু মানুহে যাতে মানুহৰ জীৱনৰ মূল্যটো বুজি পায় আৰু মানুহে যাতে কেতিয়াও বেয়া পথত যাতে নাযায় তাৰ কাৰণে প্ৰত্যেকজনক ঈশ্বৰৰ অনুমতি দান কৰক, তাকে কামনা কৰিছোঁ। আজি পবিত্ৰ বৰদিন হয় আৰু এই পবিত্ৰ বৰদিন পালন কৰিবৰ কাৰণে প্ৰভু আমাক সকলোকে সুন্দৰ স্বাস্থ্য দিয়ক আৰু সকলোকে ভালে ৰাখক, আমি তাকে কামনা কৰিছোঁ। আৰু বিশেষকৈ এই বৰদিনে আমাক প্ৰভুৰ আশীৰ্বাদ দান কৰক যাতে আমি এই পৃথিৱীত জীয়াই থাকোঁ মানে এই দিনৰ যি মহত্বতা আমি তাক বুজি পাম। আৰু আজি আৰম্ভ হৈছে, আজি সন্ধিয়াৰ পৰা আৰম্ভ হৈছে আৰু কালি দিনটো থাকিব। কালি দিনো আমি বৰদিন উদযাপন কৰিম, তাৰপিছতে কেৰল আৰম্ভ হ'ব। আৰু সেয়ে আমি সকলোকে আহ্বান জনাইছোঁ এই বৰদিনে যেন আমাক সকলোকে শান্তি নমাই আনক, সকলোকে কুশলে আনক তাকে কামনা কৰিলোঁ আৰু এই ছুটি মন্তব্য আগবঢ়ালোঁ। ধন্যবাদ। ডেকোৰেশ্যন কৰা হৈছে মানে কিনো ক'ম, নিজৰ তাৰিফ নিজে কৰি দিছোঁ আৰু উপায় নাই, কেলৈ নিজে কৰিছোঁ। ভাল লাগিছে কিন্তু ডেকোৰেশ্যন। আমাৰ যিমান ল'ৰা কৰিলে সকলোকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া ডেকোৰেশ্যন কৰাৰ বাবে।
দিবলৈ আগষ্ট 25ৰ পৰা হুকুম হ'ল। চিৰিয়া দেশৰ অধিপতি কুৰুণীয়া দেশৰ দিনত এই প্ৰথম কিহৰ হৈছিল? তাতে নাম লিখাবলৈ সকলো মানুহ নিজৰ নিজৰ নগৰলৈ গ'ল আৰু জোচেফেও নাম লিখাবলৈ তেওঁলৈ বাগদান কৰা গৰ্ভৱতী মৰিয়মক লগত লৈ নিজে দায়ুদৰ বংশ পাছে তেওঁলোক তাতে থাকোঁতে মৰিয়মৰ প্ৰসৱত তেওঁ নিজৰ জ্যেষ্ঠ পুত্ৰক ৰখাব কৰিলে আৰু তেওঁক কাপোৰেৰে মেৰিলে কাৰণ আলহীঘৰত ঠাই তেওঁলোকৰ নিমিত্তে থাকিবলৈ ঠাই আছে। এতিয়া সেই দেশৰ কেববিলাক মেৰখীয়াই পথাৰত নিজৰ নিজৰ জাতবোৰ ৰাতি পৰতি ৰখি আছিল। তেওঁলোকৰ ওচৰত থিয় হ'ল আৰু তেওঁলোকৰ চাৰিওফালে দূতে তেওঁবিলাকক ক'লে, ভয় নকৰিবা। তাতে তেওঁলোকৰ অতিশয় ভয় লাগিল আৰু আজি শুভবাৰ্তা সকলো লোকৰ নিমিত্তে হ'ব। সেই মহা আনন্দৰ শুভবাৰ্তাত মই তোমাক জনাম। আজি দাউদৰ নগৰত তোমালোকৰ নিমিত্তে ত্ৰাণকৰ্তাৰ জন্মিল, তেওঁ অভিষিক্ত প্ৰভু। আৰু এই তোমালোকলৈ চিন হ'ব যে ল'ৰাটি কাপোৰেৰে মেৰিয়াই দানা পাত্ৰ। তেতিয়া অকস্মাতে স্বৰ্গ বাহিনী এক বৃহৎ দলে
প্ৰজ্বলিতা জ্যোতি আৰু বিনিতা ৰাজবংশী দলটোৱে ধন্যবাদ জনাইছে। এই মতে পূৰ্ণিমা তপ্ন আৰু মনীষা বৰাৰ দলটোক আহিবৰ কাৰণে অনুৰোধ জনাইছে। গীৰ্জাঘৰলৈ আহিলোঁ আৰু গীৰ্জাঘৰত অকণমান কাম কৰাৰ পিছত ঘৰলৈ গ'লোঁ। আমাৰ ঘৰত বক্স লগাই ৰাখিছে, তাতে এটা গীত বাজিছে। সেই গীতটো